ও মামা মামা হলো বাবা পিছে কথা এটা হল যে ঘটনা মানে মামা এই মতা মানুহ যে দুটা তিনটাকে বিয়া পাতি আছে তাৰ কাৰণে আপুনি কি ব্যৱস্থা কৰিছে এই মতা মানুহ এটা এনেকুৱা থিয়া বস্তু সেইটো তিনটা চাৰটা জাগাত মানে হেৰি কৰিব খোজে তাৰ কাৰণে কি ব্যৱস্থা কৰিছে আপুনি যি পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰায় সি যি ধৰ্মৰে নহওক কিয় 7 বছৰ জেলত থাকিব লাগিব তাৰ বিকল্প আৰু একোৱে হ'ব নোৱাৰে সি যি ধৰ্মই নহওক কিয় বোলে মোৰ ধৰ্মই তাক অনুমতি দিয়ে আপোনাৰ ধৰ্মই অনুমতি দিব কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ চৰকাৰে কাকুৱে দ্বিতীয় বিবাহৰ বাবে তৃতীয় বিবাহৰ বাবে অনুমতি নিদিব এইখন অসমত নাৰীৰ মৰ্যাদা ছোৱালীৰ মৰ্যাদা আমি শেষ পৰ্যায়লৈকে ৰক্ষা কৰিম সঁচা মামা এই ঢোল বজা নাচিল গাঁৱৰ হাৱা পানী ওদা নয় হ'ব দে সলনি গাঁৱৰ হাৱা পানী ওদা নয় হ'ব দে সলনি দেহলে মামা আপুনিতো কৈ আছে যে এজনৰ পৰা এজনতকৈ বেছি ৰাখিব নোৱাৰে মতা মানুহ 7 বছৰৰ নামত জেল হ'ব কিন্তু ঠিক আছে আপুনি যেটো কৈছে কিন্তু ছোৱালীৰ কাৰণেতো হেনেকুৱা হ'ব লাগে ছোৱালী যদি বেলেগ মতাৰ লগত গুচি যায় বা এটা এৰি বেলেগ লৰাৰ লগত গুচি যায় তেনেহলে তাৰ ব্যৱস্থা কি হ'ব আৰু এইটো ভিডিঅ' চাওকচোন এই নিউজত কি দি আছে যদি হেনেকুৱা হয় তেনেহলে কি হ'ব পুৰুষে যদি ইচ্ছা কৰে এগৰাকী প্ৰাপ্তবয়স্ক যুৱতী বা মহিলাৰ সৈতে সংসাৰ কৰিব পাৰিব আৰু পুৰুষগৰাকী বিবাহ বিচ্ছেদ নোহোৱাকৈ এনেধৰণে নতুনকৈ পুনৰ তেওঁ প্ৰাপ্তবয়স্ক যুৱতী বা মহিলাৰ সৈতে সংসাৰ কৰিব পাৰিব আদালতৰ তৰফৰ পৰা এই ৰায় প্ৰদান কৰা হৈছে লৈছো এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এই ইয়াৰ মজা আয়েগা এই ঢোলান বজা আৰু নাচিম মই এইবাৰ রে কলির কালে বাবাই দিচ্ছে বিহিয়ে